হালধীয়াৰ আচ্ছাদনে এতিয়া আৱৰিছে সমগ্ৰ ৰাজ্য। ব্যতিক্ৰম নহয় কলিয়াবৰো, কাৰণ কলিয়াবৰৰ শিলঘাটৰ পৰা বিহডুবিলৈকে এই বিস্তৃত অঞ্চলত এতিয়া সৰিয়হ ফুলিবলৈ আৰম্ভ কৰিছে। সৰিয়হ ফুলৰ এই হালধীয়াৰ যি বিনন্দীয়া পৰিৱেশ, এই পৰিৱেশৰ মাজত কৃষকসকল আহ্লাদিত হৈছে, কাৰণ আগৰ কেইবছৰতকৈ এইবাৰ সৰিয়হ খেতি ভাল হৈছে। এই সৰিয়হৰ হালধীয়া ফুলৰ বিনন্দীয়া দৃশ্য দেখি আনন্দিত হৈছে কৃষকসকলে। এই অঞ্চলত প্ৰায় 1000 বিঘা কৃষিভূমিত সৰিয়হ খেতি কৰে। এইবাৰ পূৰ্বতকৈ খেতি কিছু ভাল হৈছে, সেইকাৰণে কৃষকসকল আনন্দিত হৈছে। আমাৰ লগত এগৰাকী কৃষক আছে। দাদা, আপোনালোকে কিমান বছৰৰ পৰা ইয়াত সৰিয়হ খেতি কৰি আছে? আমি ইয়াত 15-20 বছৰ ধৰি খেতি কৰি আছোঁ। এইবাৰ আমি দুজাক বৰষুণ পালোঁ। বৰষুণ পাই আমাৰ সৰিয়হ মানে আগৰ বিগত বছৰত কৰি এই বছৰ সৰিয়হ বহুত উন্নত পৰিৱেশত আমি দেখা পাইছোঁ। উৎপাদন বাঢ়িব ধৰিছে। আপোনালোকৰ মনটো কেনেকুৱা লাগে? আমাৰ মনটো বহুত আনন্দিত হৈছোঁ আমাৰ সৰিয়হৰ মাজত। আৰু এজাক আনন্দিত হৈছোঁ যেন সৰিয়হ ফুলৰ মাজত আমাৰ মৌ বিচৰণ কৰিছে। এইটো আমাৰ বেছি আনন্দিত। আৰু কিমান কৃষক ইয়াত প্ৰায় আপোনাৰ 800-900 কৃষকে খেতি কৰি আছে। সৰিয়হ কিমান বিঘা মাটিত? সৰিয়হ আপোনাৰ 1000-1200 বিঘা মাটিত ৰাইজে খেতি কৰি আছে। আমি চৰকাৰৰ পৰা সা সুবিধা পাইছে? চৰকাৰৰ পৰা সা সুবিধা আমি মানে গুটিটো পাইছোঁ, আৰু আপোনাৰ ইউৰিয়া DOP একো পোৱা নাই। আৰু পানী যোগানৰ ব্যৱস্থাটো? পানী যোগানৰ ব্যৱস্থাও পোৱা নাই। আমাৰ ইয়াৰে শিলঘাটৰ আপোনাৰ দিলীপ বৰুৱাই আমাক সৰিয়হৰ গুটি দিছে। চৰকাৰক পানী যোগানৰ কাৰণে আহ্বান জনাব নেকি? চৰকাৰক আমি ভাবিছোঁ যেন কৃষকসকলে পানী যোগানটো আমাৰ বিহডুবি বা শিলঘাটত পালে আমি আৰু আনন্দিত হ'ম, বা ইয়াতকৈ আমি আৰু খেতি উৎপাদন কৰিম বুলি আশা কৰিছোঁ। আৰু হয়, এনেদৰেই এগৰাকী কৃষকে মনৰ কথা ব্যক্ত কৰিলে। চৰকাৰৰ পৰা বীজ পাইছে যদিও সাৰ বা পানী যোগানৰ ব্যৱস্থা নাই। কৃষকসকলে আশা প্ৰকাশ কৰিছে চৰকাৰে যদি ইয়াত জলসিঞ্চনৰ ব্যৱস্থা কৰে তেনেহ'লে তেখেতসকলৰ উৎপাদন বৃদ্ধি হ'ব। এনেদৰে এতিয়া দেখা গৈছে শিলঘাটৰ বিহডুবি অঞ্চলত কৃষকসকলে হালধীয়াৰ মাজত সপোন দেখিছে গ্ৰাম্য অৰ্থনীতিৰ টনকিয়ালৰ এক বিপ্লৱৰ সূচনা কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।